ঈদ উপলক্ষে বৰপেটা জিলাৰ গাগলমাৰী ব্ৰাইট ষ্টাৰ ফাউণ্ডেশ্যনৰ NGOৰ উদ্যোগত দুখীয়া পৰিয়ালৰ মাজত কাপোৰ বিতৰণ কৰা হয়। 2023 চনত স্থাপিত হোৱা NGOটোৱে সমাজৰ উন্নয়নৰ ক্ষেত্ৰত জন্মলগ্নৰে পৰা সেৱা আগবঢ়াইছে। NGOটোৱে বাল্য বিবাহ, ড্ৰাগছ, নিচাজাতীয় সামগ্ৰী সমাজৰ পৰা নিষিদ্ধকৰণৰ ওপৰত কাম কৰি আহিছে। দুখীয়া পৰিয়ালৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে। অহা 2026 চনত দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ কোচিংৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে। নমস্কাৰ। আজি আমাৰ গাগলমাৰী ব্ৰাইট ষ্টাৰ ফাউণ্ডেশ্যন NGOৰ 2023 পৰা আমি আৰম্ভ কৰিছো বস্ত্ৰ বিতৰণ আৰু খাদ্য বিতৰণ। খাদ্য বিতৰণ লগতে আমি দুখীয়াক এনে টকা পইচাৰে বা বিয়া এনেকুৱা মানে ধৰ্মীয় অনুষ্ঠানত আমি সকলো সময়ত সহায় কৰি আহিছো আৰু আগলৈকে সহায় কৰি যাম। আমি যদিও এই গাগলমাৰী ব্ৰাইট ষ্টাৰ NGOৰ সকলো সদস্যই আমাক পূৰ্ণ নিজৰ গীতৰ দলেৰে মানে আমাক কৰে সহায় কৰে আৰু সেই সহায়ৰ হাত আমি দুখীয়াক দিওঁ কিন্তু আমি চৰকাৰী সহায় বা অনুদান একো নাপাওঁ। গতিকে আমাক যদি চৰকাৰে সহায় কৰে বা আমাক যদি ৰাইজেও সহায় কৰে, গতিকে আমি আৰু আগবাঢ়ি যাম। আমাৰ NGOৰ গাগলমাৰী ব্ৰাইট ষ্টাৰ NGOৰ গৌৰৱেৰে ক'ব পাৰো, এই NGOৰ সকলো সদস্যই ইনকাম কৰি কাম কৰি খোৱা লোক আৰু আমাৰ NGOৰ কোনো মানুহে এই NGOক লৈ কোনো বিজনেছ নকৰে আৰু আমাৰ এই NGO সদায় দুখীয়াৰ লগত আছে। দুখীয়া যেনে গৰীব মানুহ, কিছুমান মানুহ আমি দেখিলে আমাৰ চকু পানী ওলাই যায়। সেই মানুহবিলাকক আমি এতিয়াও যেনেকে সহায় কৰি আছো, আগন্তুক দিনত আমি সেইবিলাকক এনে পৰ্যায়ত লৈ যাব খোজো যে সেই মানুহবিলাকে যাতে জীৱনটো সুখী হৈ চলিব পাৰে, সেনেকুৱা আমি প্ৰচেষ্টা হাতত লৈছো। মোৰ নাম আব্দুল ৰূপ। মই গাগলমাৰী ব্ৰাইট ষ্টাৰ ফাউণ্ডেশ্যন NGOৰ সেক্ৰেটাৰী আৰু মোৰ ঘৰ মেডিটাৰী। আসসালামাইকুম, মই গাগলমাৰী ব্ৰাইট ষ্টাৰ NGOৰ সভাপতি। আমাৰ এই ব্ৰাইট ষ্টাৰ NGOৰ উদ্দেশ্য শিক্ষা, সমাজৰ শিক্ষা কিভাবে আমি আগবঢ়াই লৈ যাব পাৰো সেই বিষয়ে তাৰমানে আমি কাম কাজ কৰি আছো আৰু দুখীয়া মানুহক কি ধৰণে সহায় কৰিব পাৰো বা সিহঁতৰ ওপৰত কোনো নিৰ্যাতন হয় নেকি সেইবিলাক আমি লক্ষ্য ৰাখো। সিহঁতক যাতে কোনোবাই নিৰ্যাতন কৰিব নোৱাৰে তাৰ বাবেও আমি প্ৰডাকশ্যন দি আছো আৰু আমি ঈদ উপলক্ষে সিহঁতৰ কাৰণে কাপোৰ কানিৰো ব্যৱস্থা কৰিছো। হয়তো দুখীয়া কিছুমান মানুহ আছে, সিহঁতক কিছুমান পইচা পাতিও দিম, কিন্তু এইখিনি ফাণ্ড আমি কৰি আছো এইটো কিন্তু আমাৰ এই ব্ৰাইট ষ্টাৰ NGOৰ সকলো সদস্যৰ পকেটৰ পইচা, কিন্তু চৰকাৰী ধন নহয় বা কোনো আমি কালেকশ্যন কৰা নাই বা ৰাস্তা ঘাটত থিয় হৈ বেলেগৰ পৰা খোজা নাই। আমি যে 40 জন মানুহ, এই 40 জনৰ পকেটৰ পইচা দি আমি যোৱা 23 চনৰ পৰা আৰম্ভ কৰি 25 চনলৈকে আমি আজি আগবাঢ়িছো। আজিও আমি বিতৰণ কৰিম আৰু ভৱিষ্যতেও কৰিম বুলি আশা ৰাখিছো। আৰু বাল্য বিবাহ যিটো আমাৰ এই অঞ্চলত আগতে আছিল, কিন্তু আমি NGO ষ্টাৰ্ট দিয়াৰ পিছৰে পৰা সেইটো আমি বন্ধ কৰি দিছো। ড্ৰাগছ মুক্ত এলেকা গঠন কৰিছো। আমাৰ এই অঞ্চলত ড্ৰাগছ বৰ্তমান সেৱন কৰিব নোৱাৰে, সেইবিলাকো আমি প্ৰডাকশ্যন কৰি বুজাই পৰাই বা কিবা কৰি আমি সিহঁতক তাৰমানে সুস্থ কৰি আনিছো। সিহঁতৰ ড্ৰাগছ এতিয়া আমাৰ এই অঞ্চলত নাই বুলি আমি দাবী কৰো। শিক্ষাৰ ক্ষেত্ৰত আমি যিবিলাক দুখীয়া ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰিব পৰা নাই বা স্কুলৰ ফিজ দিব পৰা নাই, কিন্তু সিহঁতক আমি বহুত আগবঢ়াই লৈ যাই আছো। সিহঁতৰ লগত আমি টিউচনৰ ব্যৱস্থা কৰি আছো, টিউচন কৰিছো আৰু ভৱিষ্যতেও কৰিম। যাতে আমাৰ এই অফিচখনতো এটা আমি টিউচন কেন্দ্ৰ কৰিম বুলি ভাবি আছো। সেইটো 2026 চনত আমি এটা টিউচন দুখীয়া মানুহৰ বাবে এটা ল'ৰা ছোৱালীৰ বাবে টিউচন কেন্দ্ৰ আৰম্ভ কৰিম, তাতে ফ্ৰী পইচা টিউচন কৰিব পাৰিম। জনিয়াৰ পৰা আব্দুল আলিমৰ ৰিপৰ্ট, গ্ল'বেল নিউজ।